ধুবুৰীৰ পাণবাৰী দালানের আলগা গাঁওবাসীয়ে দেখুৱালে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। গাঁওখনৰ এটা হিন্দু পৰিয়ালৰ পিতৃহাৰা কন্যাৰ বিয়া হিন্দু ৰীতি নিয়মেৰে সম্পূৰ্ণ কৰিলে ইছলাম ধৰ্মাৱলম্বী গাঁওবাসীয়ে। উল্লেখ্য যে যি সময়ত সাম্প্ৰদায়িকতাই ৰাজ্যৰ আকাশ বতাহ কলুষিত কৰি আহিছে, ঠিক তেনে সময়তেই ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ দালানের আলগা গাঁৱৰ একমাত্ৰ হিন্দু পৰিয়ালৰ এজনী ছোৱালীৰ বিয়াত গাঁওখনৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সহায় সহযোগিতা কৰি সম্পূৰ্ণ হিন্দু ৰীতি নীতিৰ নিয়মেৰে বিয়া সম্পূৰ্ণ কৰা কাৰ্যই এক সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বৃহত্তৰ অঞ্চলটোত মাত্ৰ এটা ঘৰ যুগ যুগ ধৰি বসবাস কৰি আহিছে যদিও পৰিয়ালটোক ইছলাম ধৰ্মাৱলম্বী লোকসকলে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে কইনাজনীৰ মাতৃগৰাকীয়ে। এই বিয়াখনক লৈ চৌদিশে এক প্ৰকাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আসলে বিবাহটো আজি কাৰ বিয়া? আমাৰ ইয়াতে মানে আদিম যুগৰ পৰা মানে এজন চিভিল কাষ্টৰ মানুহ আছে, নিজৰ দেউতাকো নাই, ডাঙৰ দাদা ভাই ককাই একো নাই, মানে এতিয়া আমাৰ ছোৱালী বুলি ক'ব পাৰি। আৰু মানে আপোনালোকৰ মানে পাণবাৰী গাঁও পঞ্চায়তে এটা চিডিউল কাষ্ট ফেমিলি। আমাৰ পাণবাৰী মানে বৃহৎ এৰিয়াৰ ভিতৰত এজনে মানে চিভিল কাষ্টৰ মানুহ। মানে বিবাহটো কোনে কোনে এইটো সম্পূৰ্ণ কৰি আছে? মানে মুছলমান সমাজৰ মানুহে সহযোগ কৰিছেনে? নাই, এই বিবাহটো 100% মানে মুছলমানৰ গাঁৱৰ মানে আমাৰ গাঁৱৰ যিবিলাক মানুহ আছে, বিশেষকৈ মুছলমান মানুহ, তেওঁলোকে মানে এই বিয়াত মানে সম্পূৰ্ণভাৱে আৰ্থিকভাৱে আৰু শাৰীৰিকভাৱে মানে সহযোগিতা কৰি আছে। ইতিমধ্যে দৰা আহিছে, এইমাত্ৰ দৰা আহিল, দৰা মানুহ আহিছে, তেওঁলোকক মানে চাহ পানী খোৱা হৈ আছে। মানে বিয়া ক'ত? বিয়াটো আচলতে মানকাচৰ। তাৰমানে এয়া দেখা যায় মানে যিবিলাক হিন্দু মুছলমান কৰি আছে, সেই মানুহবোৰক আপুনি কি ক'ব? আচলতে আমাৰ হিন্দু মুছলমানৰ মাজত তেনেকুৱা ভাৱ নাই। আজি যি ছোৱালীজনীৰ বিয়া হৈ আছে, তাৰ দেউতাক ঢুকাইছে 13 বছৰ হয় আজি। তেওঁলোকে 3জন ভনী আছে, মানে আমাৰ ছোৱালী নিচিনাই তেওঁলোকে, আমাৰ ছোৱালী বুলিয়ে আমি মানে। নিউজ ডেস্ক ৰিপোৰ্ট, বাতৰি লাইভ 24।